1 অক্টোবৰৰ পৰা গাঁও প্ৰধানসকলৰ দৰমহা 14,000লৈকে বৃদ্ধি কৰিছে। উদাসীন ভকতসকললৈ মাহত 1,500 টকাকৈ শিশু উদাসীন ভক্তসকলেও এই আঁচনিটো পাব। অংগনবাদী কৰ্মীৰ দৰমহা সহায়িকাগৰাকীয়ে 4,000 পাব, কৰ্মীগৰাকীয়ে 8,000 পাব। এইবাৰ যিসকল ল'ৰা ছোৱালীয়ে মেট্ৰিক পৰীক্ষা দিব তেওঁলোকে বেংক একাউণ্ট নম্বৰটো দিয়ে। মেট্ৰিক পৰীক্ষাৰ্থীক আমি প্ৰতি মাহত 300 টকাকৈ তেওঁলোকৰ বেংক একাউণ্টত দিম। অহা বছৰো তেনেকৈ পাই থাকিব। আজি কেবিনেটে 1 অক্টোবৰৰ পৰা কাৰ্যকৰী হোৱাকৈ গাঁও প্ৰধানসকলৰ দৰমহা 9,000 টকাৰ পৰা 14,000লৈকে বৃদ্ধি কৰিছে। সো ফ্ৰম 9,000 to 14,000 এইটো আমাৰ গাঁও প্ৰধান বা গাঁও বুঢ়া তেওঁলোকৰ দৰমহা 9,000ৰ পৰা 14,000 হ'ব। আৰু যিসকল গাঁও বুঢ়া ফৰেষ্ট ভিলেজত আছে তেওঁলোকেও এই বৰ্ধিত দৰমহাটোৰ সুযোগ লাভ কৰিব। আজি আমাৰ কেবিনেটে অসমৰ বিভিন্ন সত্ৰত বাস কৰা উদাসীন ভকতসকললৈ মাহত 1,500 টকাকৈ বিত্তীয় সাহায্য দিয়াৰ এটা আঁচনি মঞ্জুৰ কৰিছে। 1 অক্টোবৰৰ পৰা তেওঁলোকে আঁচনি লাভ কৰিব আৰু শিশু উদাসীন ভক্তসকলেও এই আঁচনিটো পাব। তাৰমানে আমাৰ সত্ৰবিলাকত উদাসীন ভকত ৰূপে যিবিলাক শিশু ভকত আছে তেওঁলোকেও এই আঁচনিটোৰ সুবিধা পাব। যেনেকৈ অৰুণোদয় প্ৰতি মাহত যায়, এই 1,500 টকাও উদাসীন ভকতসকলৰ একাউণ্টত গৈ জমা হ'ব। এই আঁচনিটো 1 অক্টোবৰৰ পৰা আমি চেষ্টা কৰিম যাতে কাৰ্যকৰী হয়। অংগনবাদী কৰ্মীসকলৰ দৰমহা তেওঁলোকে আগত 2,000 টকা ৰাজ্য চৰকাৰৰ পৰা পাই আছিল, ভাৰত চৰকাৰৰ পৰা 4,500 টকা পাই আছিল। এতিয়া আমি যিটো ৰাজ্য চৰকাৰে 2,000 দি আছিল এতিয়া তাৰ লগত আমি 1,500 যোগ কৰি দিম। তাৰমানে they will get 3,500 from state government, 4,500 টকা কেন্দ্ৰীয় চৰকাৰৰ পাব। সৰ্বমুঠ তেওঁলোকৰ দৰমহা 8,000 টকালৈকে বৃদ্ধি হ'ব। তাৰমানে ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰে দিয়া টকা প্ৰায় সম হ'লগৈ। কেন্দ্ৰীয় চৰকাৰে 4,500 দিয়ে, আমি 3,500 দিম। টোটেল অংগনবাদী দৰমহা 8,000 টকা হ'ব, 1,500 টকা বৃদ্ধি হ'ব ৰাজ্য চৰকাৰে দিব। অংগনবাদী কৰ্মীৰ দৰমহা 750 টকা বৃদ্ধি হ'ব। আগতে তেওঁলোকক ভাৰত চৰকাৰে 2,250 টকা দিছিলে, ৰাজ্য চৰকাৰে 1,000 দিছিলে। এতিয়া ভাৰত চৰকাৰৰ পৰা 2,250 টকা পাব আৰু ৰাজ্য চৰকাৰৰ পৰা 1,750 টকা পাব। সৰ্বমুঠ 4,000 টকা পাব। অৰ্থাৎ সহায়িকাগৰাকীয়ে 4,000 পাব, কৰ্মীগৰাকীয়ে 8,000 পাব। আৰু বৃদ্ধি কিমান হ'ল? কৰ্মীগৰাকীৰ বাবে 1,500 হ'ল, সহায়িকাগৰাকীৰ বাবে 750 টকা হ'ল। এইবাৰ যিসকল ল'ৰা ছোৱালীয়ে মেট্ৰিক পৰীক্ষা দিব তেওঁলোকৰ ফৰ্ম ফিল আপ অক্টোবৰ মাহৰ 10 তাৰিখে সামৰণি পৰিব। এইবাৰ ফৰ্ম ফিল আপত আমি তেওঁলোকক অনুৰোধ কৰিছোঁ যাতে তেওঁলোকে বেংক একাউণ্ট নম্বৰটো দিয়ে। আৰু কেবিনেটে যে অনুমোদন কৰিছে যে 1 নৱেম্বৰৰ পৰা মেট্ৰিক শেষ নোহোৱা পৰ্যন্ত প্ৰত্যেকজন HSLC মেট্ৰিক পৰীক্ষাৰ্থীক আমি প্ৰতি মাহত 300 টকাকৈ তেওঁলোকৰ বেংক একাউণ্টত দিম। এই টকাখিনি তেওঁলোকে বুকছ কিনিব পাৰিব, নোটবুকছ কিনিব পাৰিব, নিউট্ৰিচিয়াছ ফুড ল'ব পাৰিব। অৰ্থাৎ 5 লাখ ষ্টুডেণ্টে মাহত 300 টকাকৈ অলমষ্ট, আমি মেট্ৰিক কোন মাহত হয় নাজানো, যদি এপ্ৰিলত হয় 6 মাহৰ কাৰণে পাব, যদি ফেব্ৰুৱাৰীত হয় 4 মাহৰ কাৰণে হ'ব, যদি মাৰ্চত হয় 5 মাহৰ কাৰণে পাব। তাৰমানে কোনো মেট্ৰিক কেণ্ডিডেটে নিউট্ৰিচিয়াছ ফুড বা কিতাপ পত্ৰ কিনাৰ পৰা বঞ্চিত হ'ব নালাগে। নিজকে মেট্ৰিকৰ কাৰণে প্ৰিপেয়াৰ কৰাৰ কাৰণে তেওঁলোকে 300 টকা লাভ কৰিব প্ৰত্যেক মাহত। আৰু এই আঁচনিটো 1 নৱেম্বৰৰ পৰা কাৰ্যকৰী হ'ব। আপোনালোকে হয়তো ভাবিব যে ল'ৰাবিলাকক ফৰ্ম দিব, নহয়, আমি মেট্ৰিকৰ ফৰ্ম ফিল আপতে তেওঁলোকৰ বেংক একাউণ্ট নম্বৰটো লৈ ল'ম।
আৰু তেওঁলোকে পোনে পোনে তেওঁলোকক আমি 1 নৱেম্বৰৰ পৰা 300 টকাকৈ দিয়া আমি আৰম্ভ কৰিম। অহা বছৰো তেনেকে পাই থাকিব। যেতিয়া মেট্ৰিকৰ ফৰ্ম ফিল আপটো হৈ যাব তেতিয়া তাৰ পিছৰ 4-5 মাহ যেতিয়ালৈকে মেট্ৰিকটো নহয় তেতিয়ালৈকে তেওঁলোকে 300 টকাটো পাই থাকিব।